এই গাইছ আমি এতিয়া আহিছোঁ কিবা এটা খাবলৈ ডেকাচাং ৰিজৰ্ট। এইখন ধুনীয়া পৰিৱেশৰ মাজত ধুনীয়া। এইপিনে আমাৰ ল'ৰা গোটেই গেংটো বহি আছে ইয়াত। এইখন আছে ডেকাচাং ৰিজৰ্ট। এতিয়া আমি ইয়াত ভাতটো খাই লওঁ, তাৰপিছত আকৌ সত্ৰলৈ যাম। স্পেচিয়েল কি চক কি এথেনিক বস্তু বনাইছে চালাদ ষ্টাইল খালি পঢ়োৱাটো কি ক'ৰ পৰা আহিছে আমি বেয়া পাইছোঁ দেই। এইপিনে চব্জি, গতিকে আজি খোৱাহে কথা আৰু হয় ছাৰ। আইসকলো আহিছে, সেইদিনা আইসকলো আহি আছে, গতিকে আজি খোৱাহে কথা আৰু। এয়া প্ৰিন্সেতে ভাত বিলাই আছে ধুনীয়াকৈ। ছাৰে এইপিনে আকৌ হেল্প কৰি দিছে। ৰাইচ খাওঁ বহি আছে, খাওঁ বুলি বহি আছে। এতিয়া ভাতটো খাব লৈছোঁ। মানে ভাতৰ লগত দাইল, ভাত, চালাড, চব্জি, পনীৰ। এতিয়া ভাত চাত খাই পিনে আকৌ এতিয়া বেলেগখন সত্ৰলৈ যাওঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। চাই যাম মানসৰ পৰা। বেঙেনাআটী সত্ৰলৈ আহিছোঁ ছাৰ। আমি বেঙেনাআটী সত্ৰলৈ আহিছোঁ। অলপ পিছতে আমি ইয়াৰ ডিটেইলছটো কৈ আছোঁ। গতিকে আমি ফাৰ্ষ্ট সেয়াটো কৰি লওঁ, তাৰপিছত আপোনাক লগ পাই আছোঁ। এইপিনে প্ৰসাদ আহিছে। বেঙেনাআটী সত্ৰৰ নামটো দিয়া হয় সত্ৰ প্ৰথম প্ৰতিষ্ঠা কৰা ঠাইখন। তাত এই কুকাৰী বেঙেনা যিবোৰ এটা উপ অঞ্চল, সেই কুকাৰী বেঙেনাবিলাক কাটি তাত পৰিষ্কাৰ কৰি সেই আতি উপ অঞ্চলটোত সমান কৰি তাত সত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে বেঙেনাআটী সত্ৰৰ নামটো পায়। আৰু বেঙেনাআটী সত্ৰ প্ৰথম প্ৰতিষ্ঠা কৰিছিল আপোনাৰ মুৰাৰীদেৱ শংকৰদেৱৰ নাতি হয় তেখেত। শংকৰদেৱ মানে জি নাতি। তাৰপিছত আপোনাৰ 1626 চনত সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। কিন্তু প্ৰথম প্ৰতিষ্ঠা ইয়াত মাজুলীত নহয়, তাতে প্ৰথম আছিলে আপোনাৰ মংগলদৈ তাত প্ৰতিষ্ঠা কৰিছিল। কিন্তু তাত কিছু বছৰ থকাৰ পিছত এই জাতি জনজাতিবিলাকৰ অত্যাচাৰ তুলনাত তাত বৰ বিশেষ দিন থাকিব নোৱাৰিলে, কিছু অসুবিধা পাই পেলাই আপোনাৰ গুৱাহাটী গোৰেশ্বৰলৈ স্থানান্তৰিত কৰে। গোৰেশ্বৰ তাতো সেই তেনেকুৱা এটা অৱস্থাই হ'ল আৰু বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। সেই অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে পুনৰ আকৌ লখিমপুৰ সক্ৰাহী বুলি কয় সেই ঠাইলৈ তাত প্ৰতিষ্ঠা কৰে। তাতো সেই কিছু অসুবিধাৰ সন্মুখীন হৈ পেলাই তাতো বিশেষ দিন নাথাকি পেলাই মাজুলীলৈ আহে। মাজুলীলৈ কোন চনৰ মানত আহে? এই চনটো বিশেষ মনত নাই বাৰু মোৰ কোন চনত আহে। কিন্তু মাজুলী হ'ল এয়া বৰ্তমান থকা তৃতীয় ঠাই। আচলতে প্ৰথম দুভাগ সেইভাগ ব্ৰহ্মপুত্ৰই কঢ়াই নিলে। ইয়াৰ পিছত ইয়াত এই তৃতীয় স্থানত পৰিচিত হৈছে। ইয়াৰ প্ৰায় ধৰক আপোনাৰ 80 বছৰমান হৈছে এতিয়া বৰ্তমান ইয়াত। সেই 80 বছৰ বৰ্তমান চলি আছে আৰু আমাৰ সত্ৰাধিকাৰ হ'ল বৰ্তমান ভৱানন্দদেৱ গোস্বামী। তেখেতসকলৰ গুৰুগৃহত চাৰিটা পৰিয়াল একেলগে থাকে আৰু তেওঁলোকৰ ভিতৰত জ্যেষ্ঠতাৰ ভিত্তিত সত্ৰাধিকাৰ ইয়াত মানে জ্যেষ্ঠানুক্ৰমিক মানে ধৰক ইয়াত যোগ্যতানুক্ৰমিক বা পুত্ৰানুক্ৰমিক। যোগ্যতাটো তাৰ লগত লাগিবই, কিন্তু যোগ্যতাটো ধৰক থাকিবই আৰু সত্ৰৰ জন্ম হৈ ইয়াতে সৰুৰ পৰা যিখিনি কৰণীয় সেইবোৰ কৰে। সাংস্কৃতিক দিশতো আগবাঢ়ি পেলাই সেই কৰ্মবিলাক আগবঢ়াই নিয়ে। আৰু সকলো সাংস্কৃতিক দিশটো আপোনাৰ আন সত্ৰৰ লগতে সমসাময়িক ইয়াত আপোনাৰ সকলো সাংস্কৃতিক দিশটো আছে। ইয়াত আমাৰ বা বিশেষকৈ কোনবিলাক উৎসৱ পাৰ্বণ ইয়াত ভালকৈ হয়? মানে আপোনালোকৰ নিত্যনৈমিক গুৰু তিথিটো উদযাপন হয়। ভাদ মাহটো আপোনাৰ মাহেক যোৱা পালনাম হয়।
প্ৰথম আপোনাৰ সংক্ৰান্তিৰ দিনাখনে পালনাম আৰম্ভ কৰে সেই পালনাম ভাগ গোটেই মাসিক যোৱা হিচাপে হয় আৰু ধৰক আপোনাৰ অখণ্ডিতভাৱে খণ্ডন নোহোৱাকৈ মানে পালনাম ভাগ ধৰক আপোনাৰ সময়ে সময়ে পালনাম ভাগ কিন্তু তাক খণ্ডিত হ'বলৈ নিদিয়ে অৰ্থাৎ মানুহ মানে সেই নাম মানে 4 হাতী আগৰ পৰম্পৰা নিয়ম তেওঁলোকৰ 4 ঘৰ বা 5 ঘৰ এনেকৈ পালপতি লৈ পেলাই সেই দিনটোত তেখেতসকল আহে আহি পেলাই ধৰক এতিয়া নাম প্ৰসংগ থ'লে তাৰপিছত তেওঁলোক সেই বহে আৰু এই যিকেইজনৰ ধৰক দায়িত্ব থাকে তেওঁলোকে এই বহে পিছদিনাখন আকৌ ধৰক নাম ধৰালৈকে সতে তেওঁলোকৰ তেখেতসকলৰ দায়িত্ব এনেকৈ অবিচ্ছিন্নভাৱে সেই মাহেক আপোনাৰ পালনাম গায় আৰু গোৱাৰ শেষত 31 তাৰিখৰ দিনা সামৰা হয় তাৰপিছত আপোনাৰ বিশেষভাৱে আমাৰ বেঙেনাআটী সত্ৰৰ উৎসৱৰ ভিতৰত প্ৰাধান্য হৈছে ফাকুৱা দৌল উৎসৱ দৌল উৎসৱটো আপোনাৰ 4 দিনীয়া কাৰ্যসূচী হয় প্ৰথম হ'ল আপোনাৰ মেঘদাস হয় প্ৰথম আগদিনাখন মানে গধূলি তাৰপিছত পিছদিনাখন মহাপূজা তাৰ পিছদিনাখন আকৌ পূজা হয় আৰু শেষৰ দিনটোত আপোনাৰ ঘূৰোৱা হয় মানে দোলাত গোসাঁই ফুৰোৱা হয় চতুৰ্থৰ দিনটোত এই পৰম্পৰাগতভাৱে খ্ৰীষ্ট প্ৰকৃষ্টসকলৰ মানে এই সত্ৰৰ যিসকল চহৰ আছে সেই চহৰৰ ৰাইজসকল খ্ৰীষ্ট প্ৰকৃষ্ট সকলো ৰাইজ আহে আৰু 2খন ভাওনা হয় ৰাতিলৈ সামৰণি দিনাখন হয় মহাপূজাৰ দিনাখন হয় ভাওনা অনুষ্ঠানো হয় ইয়াত মাধৱদেৱ পুৰুষৰ এনেকুৱা ঝুমুৰা বা তেনেকুৱা হয় নেকি ঝুমুৰা এনেকুৱা ভোজন বেহাৰ ঝুমুৰা নৃত্য অতীতত আছিলে কিন্তু বৰ্তমান আপোনাৰ মানে চুৰ ধৰা ঝুমুৰা এনেকুৱা ধৰণৰ কিবা কিবি নৃত্য আছে নাইকিয়া নহয় আছে অতীততো বাহুল্য পৰিমাণে আছিলে বিশদভাৱে কিন্তু এতিয়া অকণমান সীমিত হৈছে ন্যূনতম নাইকিয়া হোৱা নাই চলি আছে আৰু ৰাসৰ বিষয়ে কি ক'ব আপোনালোকৰ আমাৰ ধৰক প্ৰথম ইয়াত মহাপুৰুষত পূজা পাতল ৰাস যিদিনাখন আৰম্ভ হয় সেইদিনাখন আপোনাৰ পূজা হোৱাৰ পিছত বাহিৰত আমাৰ নামঘৰত ষ্টেজ মানে ওখকৈ এটা হেৰি বনাই তাত ৰাস পতা হয় পৰম্পৰাগতভাৱে এই অনুষ্ঠান তেনেকৈ চলি আছিলে কিন্তু আজি 2 বছৰ হ'ল আপোনাৰ চৰকাৰে কিছু সাহায্য দিলে এই আপোনাৰ হল প্ৰেক্ষাগৃহ তাতে আজি 2 বছৰ তাত ৰাস কৰা হৈছে আৰু অতীতত কিন্তু আমাৰ মহিলাসকলে ইয়াত অংশগ্ৰহণ কৰা নাছিল ষ্টেজ চৰিত্ৰত আজি 2 বছৰ যেতিয়া ষ্টেজলৈ যোৱা হয় তেতিয়া কীৰ্তন ঘৰৰ বাহিৰত নহয় জানো সেইটো কাৰণে কৰা হয় সেইটো কাৰণে মানে অনুমতিটো পাইছে অনুমতি দিয়া আছে তেওঁলোকেও সেই অভিনয় কৰে আৰু ইয়াত মানে গাৰ্হস্থ্য সত্ৰ নহয় জানো এইখন গতিকে ইয়াত পৰম্পৰাটোত গাৰ্হস্থ্য সত্ৰত মানে কি ধৰণে পৰিচালিত হয় ইয়াত মানে ভকতসকল উদাসীন ভকত থাকে নেকি নে ইয়াত কেনেধৰণে পৰিচালিত হয় উদাসীন নহয় এইখনৰ গৃহস্থ সত্ৰ গতিকে সকলোৱে বিয়া বাৰী কৰে কিন্তু কাৰোবাৰ কোনোবাত যদি অসুবিধা কিছু 2-1 তেনেকৈ থাকি গৈছে বিয়া বাৰু নপতাকৈ উদাসীন হৈ আছে কিন্তু উদাস ধৰ্ম লওঁ বুলি তেওঁলোক উদাসীন হৈ থকা নাই আচলতে মূল হৈছে গৃহস্থী সত্ৰ এখন সেই গুৰু আদৰ্শৰে সমাজৰ নিয়ম আৰু গুৰু আদৰ্শৰে যি কৰিব লাগে তেওঁলোকে কৰণীয় কৰ্মবিলাক কৰি আছে আৰু সত্ৰৰ বয়োজ্যেষ্ঠ বা আন যিসকল শিল্পী আছে তেওঁলোকে ভাগে ভাগে গায়ন বায়ন নাচ নৃত্য এনেকৈ এই বস্তুবিলাক ইয়াত চলি আছে পৰিৱেশন কৰি আছে ঠিক আছে ঠিক আছে ঠিক আছে আজি লাষ্ট আহিছোঁ আমি এতিয়া শ্ৰী শ্ৰী চামগুৰি সত্ৰ মাজুলী য'ত মুখা শিল্পৰ বাবে বিখ্যাত আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাম এতিয়া আপোনালোকে ভিডিঅ' চাই থাকক এতিয়া শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ মাজুলী গেটখন ইয়াত যিহেতু মুখা শিল্পৰ বাবে বিখ্যাত ইয়াত মুখা বনোৱা থকাও হৈছে সত্ৰ আৰু সত্ৰতে আমাৰ নৃত্য গীত বাদ্য কলাৰ ৰক্ষা কৰি অহা পৰম্পৰা ৰক্ষাই কৰি অহা এইখন সত্ৰৰ নাম হ'ল চামগুৰি সত্ৰ গতিকে 1663 খ্ৰীষ্টাব্দত সত্ৰখন প্ৰতিষ্ঠা আৰু প্ৰতিষ্ঠা কালৰ পৰা প্ৰতিষ্ঠাপক আতা চক্ৰপাণি তেখেতৰ এই গুৰুজনাই দিয়া সংস্কৃতি নৃত্য গীত বাদ্য কলা
তাৰ ভিতৰে এক কলা, অৰ্থাৎ যাৰ নাম মুখা বুলি কয়। গতিকে আৰম্ভ কৰিলে আৰু তেখেতৰ বিদ্যা পিতেকক শিকালে, পিতেকে আকৌ নিজৰ পিতেকক শিকালে, এনেকৈ বংশ পৰিয়াল হিচাপে দেউতাকৰ বিদ্যা পিতেকে শিকি আহি এইকণ সময় পাৰিছে মুখা। গতিকে সকলোৱে জানে মুখা বুলি কোৱা এটাই তাৰ বিশেষত্ব যে পৰিধান জেগাকণ মানুহৰ মুখৰ মণ্ডলত, যেতিয়া মুখত পিন্ধিলে সেই মুখালৈ গতি কৰিবলৈ সহজ হ'ল। গতিকে মুখত পিন্ধে আৰু সেইকাৰণে নামটো মুখা। গতিকে এনেই পিন্ধা প্ৰয়োজন নাই, আৰু প্ৰয়োজন বোধ কৰালে আমাক কোনে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আজিৰ পৰা 500 বছৰ আগতেই তেখেতৰ এখনি নাটকৰ যোগেদি মুখাবোৰ আগবঢ়ালে, নৃত্য গীত কলাক আগবঢ়ালে, আৰু সেইখন নাটকৰ নামেই হ'ল চিহ্ন যাত্ৰা। চিহ্ন যাত্ৰা। গতিকে ছবি আঁকি এখন সুন্দৰ কৃষ্ণৰ ছবি পেইণ্টিং আঁকি দেখুৱালে এই নিৰক্ষ মানুহখিনিক সেই সময়ৰ আজিৰ পৰা 500 বছৰ আগত যে এয়াই কৃষ্ণ চোৱা, আৰু সেই কৃষ্ণক তেখেতে আঁকি দেখুৱালে। 7 বৈকুণ্ঠৰ পথ সেই তাৰ বিষয়বস্তু, আৰু তাৰ পাছত তাক সংগতি ৰাখি এখনি নাটক কৰিলে, আৰু সেই নাটকখনৰ নাম দিলে যাত্ৰা। গতিকে সেই সময়ত যাত্ৰা আৰু আজি ভাওনা হৈছে। গতিকে যাত্ৰা ভাওনাৰ মাজত বৰ এটা পাৰ্থক্য একোৱেই নাই, একেই নৃত্যগীত বাদ্য কলাৰ সংযোগ য'ত সেই কৃষ্ণ কথা আৰু সেই ৰামৰ কথাতেই নাটক। আৰু তাতে গুৰুজনাই মুখা বনালে এইকাৰণেই যে দুটা চৰিত্ৰ সেই সন্নিৱিষ্ট নাটকত আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰা দুটা চৰিত্ৰ তাত সন্নিৱিষ্ট। এক চৰিত্ৰৰ নাম হ'ল ব্ৰহ্মা, যিহেতু চতুৰানন এখন মুখত ব্ৰহ্মা নহয়, 4খন মুখৰ ব্ৰহ্মা সাজি তেখেতৰ ভক্ত এজনক পিন্ধালে। আৰু এটা চৰিত্ৰ তাত সন্নিৱিষ্ট হৈ আছে গৰুড পক্ষী। গৰুড পক্ষী চৰাই, গতিকে চৰাই মুখা বনাই গৰুড বনাই সেই এজন ভক্তক পিন্ধাই যি স্বাধীন যাত্ৰা কৰিলে, সেইটোৱে হ'ল আমাৰ আজি মুখাৰ ইতিহাস, আজি ভাওনাৰ ইতিহাস, আৰু নৃত্য গীত বাদ্যৰ ইতিহাস। আৰু তাৰ পাছত সত্ৰসমূহে গুৰু সংস্কৃতিক গ্ৰহণ কৰিলে, আৰু সেই গুৰু সংস্কৃতিক এতিয়া আগবঢ়াই নিছে। গতিকে এই সত্ৰত মুখা কেনেকৈ মুখা বনায়, মই সেই মুখাটো এবাৰ দেখাই দিছোঁ যে এখন মুখা মুখত পিন্ধিব পৰাকৈ প্ৰথম আৰম্ভণি কামটো হ'ল যে বাঁহৰ এটা সজা, আৰু এই সজাটোৰ ওপৰত দ্বিতীয় পৰ্যায়টো হ'ল কটন কাপোৰ কুমাৰ মাটি, কটন কাপোৰ কুমাৰ মাটি বোকাটো মিহলাই এখন এখনকৈ কাপোৰ টুকুৰা কাপোৰ ইয়াৰ ওপৰত দি মোহাৰি দিয়া হ'ল। লাগি ধৰিলে এই সজাটো, মোহাৰি দিলে, লাগি ধৰিলে, ৰ'দত শুকাল, দ্বিতীয় স্থানলৈ গতি কৰিলে। 3 নম্বৰ পৰ্যায়টো আহিল যে তাৰ ওপৰতে হ'ব ৰূপ, সেই চৰিত্ৰৰ ৰূপ। গতিকে সেই চৰিত্ৰৰ ৰূপ দিবলৈ যাওঁতে যে কোন চৰিত্ৰ, সকলো চৰিত্ৰৰ ৰূপ এই আৰ্টখনটোৰ ওপৰতেই হ'ব। আৰু যেনে গৰুদ্ৰ যদি হয় গৰুদ্ৰ হ'ব, জটায়ু হ'ব, আপোনাৰ হনুমান হ'ব, ৰাক্ষস, পশুৰ যত দি সেই কামখিনি কৰা হয়। গৰু গোবৰ লগত আছে কম পৰিমাণৰ কুমাৰ মাটি মিহলাই এই দ্বিতীয় পৰ্যায়ৰ ওপৰত তাক গঢ় দিয়া হ'ল। চেহেৰা মনে ভবা ধৰণে যেতিয়া হ'ল, এয়া প্ৰথমতে লগাইছোঁ, দ্বিতীয়বাৰ হয়তো হৈ যাব। যেতিয়া হ'ল মনে ভবা ধৰণে, ৰ'দত শুকাল, চিজ পেপাৰে মিহি কৰি পুনৰবাৰ কটন কাপোৰ কুমাৰ মাটিৰে সমস্ত গোবৰক ঢাকি মিহি কৰি দিয়া হ'ল। আৰু মিহি হ'ল, ইয়াৰ ওপৰত আমাৰ এয়া চতুৰ্থ আৰু পঞ্চম কামটো হ'ল ৰঙেৰে মুখাৰ নান্দনিকতা প্ৰকাশ। গতিকে বগা চকমাতে সানি বগা কৰি দিয়াৰ পাছত মুখাত ৰঙেৰে তাৰ নান্দনিকতা প্ৰকাশ কৰা হ'ল, বিভিন্ন ৰঙৰ সংযোগ। আৰু এইখিনিতে কৈ থৈছোঁ, যিহেতু ৰঙৰো আমাৰ পৰম্পৰা আছে, আৰু এয়া যেতিয়া পৰম্পৰা মাজেদিয়ে গৈছে, বাঁহ বেৰ কুমাৰ মাটি কুঁহিলা কাগজ মৰাপাট ইত্যাদি গোবৰ, ঠিক ৰঙো আমাৰ প্ৰাকৃতিক সংযোগ। হেঙুল হাইতাল নীল 3বিধ ৰঙৰ আমাৰ পৰম্পৰা নাম আছে। হেঙুল হাইতাল মাটিৰ তলৰ খনিজ পদাৰ্থ, নীল গছৰ পৰা ওলাই নীল গছ। গতিকে খনিজ পদাৰ্থ ৰঙা হেঙুল আৰু হাইতাল হালধীয়া, বেলেগ বেলেগকৈ এখন শিলৰ পতাত মাৰি তাক সুন্দৰকৈ পানীৰ লগত মাৰি ঘঁহি তাৰ পৰা ৰং ওলোৱা হয়, আৰু তাৰ লগত মিহলোৱা হয় আঠা, গম গছৰ আঠা।
বা বেল ফলৰ ভিতৰত থকা আঠা মিহলাই আমাৰ বগা সানি থোৱা এই মুখখনত আমাৰ ৰঙৰ কামখিনি কৰা হ'ল। তো তিনিটা আমি প্ৰাথমিক ৰং পাইছিলোঁ, ৰঙা, নীলা, হালধীয়া বা ৰঙা, হালধীয়া, নীলা। আৰু সেইকেইটাৰ পৰা মিহলালে আৰু তিনিটা ৰঙৰ বহুত ৰং ওলাব, যেনে কমলা ওলাব, যেনে সেউজীয়া ওলাব, হালধীয়া নীলে মিহলালে। যদি আমি আমাৰ বেঙুনীয়া ৰঙৰ প্ৰয়োজন হয় তেতিয়া ৰঙা নীলা মিহলালে ওলাব, আৰু বহুত মিহলোৱা ৰং ওলাই যাব। আৰু সেই অনুপাতে মুখাত ব্যৱহাৰ কৰা হ'ল। আৰু মুখাত তাৰপিছতে এয়া খালী জেগা, এই খালী জেগাকণ পূৰ কৰিব যিজনে এই গৰুটোৰ অভিনয় কৰিছে সেই মুখমণ্ডলত সোমাব। আৰু এইখন মুখ ঢাক খাব আৰু দৰ্শকে দেখা পাব এইখন। গতিকে মুখা আঁৰৰ মুখখন নিজৰ সকলোৰে এই মুখাৰ ভিতৰত এখন আঁৰৰ মুখ থাকে, আৰু দৰ্শকৰ কাৰণে এই কলা। যেতিয়া সংলাপ দিব ভিতৰৰ মুখে, এয়া লৰিব, ইয়াত বাৰে বাৰে হেঁচা খাব, ইয়াত লাগি যাব, আৰু তেতিয়া মুখাই প্ৰাণ পাব এই নামঘৰৰ ভিতৰৰ ভাওনাত অভিনয়। এয়া হ'ল আমাৰ 5টা পৰ্যায়ত আহি আহি এখন মুখাৰ কাম শেষ হৈছে। আৰু এই ব্যৱস্থাটো আগৰ কৰ্মচ নাছিল, যিহেতু কথাখিনি ওলাই যাবৰ কাৰণে আৰু বাহিৰৰ বতাহ সংযোগ ভিতৰৰ মানুহজনে ল'বৰ কাৰণেই আমি 2000 চনৰ পৰা প্ৰথম আৰম্ভ কৰিলোঁ যে এইটো হ'লে আৰু ইয়াৰ ভাৱটোও ভাল হ'ব, আৰু কষ্ট নোপোৱাকৈ সুৰক্ষা মুখখন সুৰক্ষা হৈ থাকিব, আৰু আমি অভিনয় কৰিবলৈ ভাল পাব। সেইকাৰণে এইখিনি কৰা হ'ল। এয়া হ'ল 5টা বিষয়তহে। আৰু বেলেগ বেলেগ চৰিত্ৰ 2-এটা মুখা দেখুৱাইছোঁ। যেনে আমাৰ আগত আহিছে ডাঙৰ উৎসৱ শ্ৰীকৃষ্ণৰ ৰাসলীলা। সেই ৰাসলীলা যিবিলাক আমাৰ কৃষ্ণ বিৰোধী যিবোৰ আমাৰ চৰিত্ৰ, যেনে ৰাক্ষস, সেইটো যথেষ্ট বছৰ হৈছে বনোৱা। গতিকে এইবিলাক আমাৰ ৰস থাকে, কিন্তু ৰস ক'ত নাই, ৰসেহে সকলো বস্তু। তাৰে অসুৰৰ ক্ষেত্ৰতো ভয়ানক ৰস এটা আছে, গতিকে সেইটো ভয়ানক। গতিকে এয়া হ'ল পশু চৰিত্ৰ আৰু জন্তু চৰিত্ৰবিলাক মুখা হয়, আৰু যিবিলাক আমাৰ প্ৰধানতঃ উপস্থাপন আমাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলাত। আৰু যিটো বৃন্দাবনৰ অসুৰ নাম ধেনুকাবোৰ, আৰু তাৰ চৰিত্ৰটো শাস্ত্ৰত লিখা আছে ঘোঁৰা বা সত্ৰী। গতিকে সেইভাগে কৰা হৈছে, আৰু সুকীয়াকৈ আমি ভবা নাই। এইবিলাকো এই পৰিৱেশন হৈছে। আমি মনতে ভাবিলোঁ যে এটা সময় যে মুখা বহুত কমি আছে, 2-এটা চৰিত্ৰ ভাওনাত ওলায় আৰু তাৰ বাদে নোলায়। মুখাৰ সংখ্যাও বাঢ়ক, আমি মুখাৰে সৈতে নাটক কৰিব পাৰোঁ নেকি। গতিকে তেনেকুৱা নামেৰে 2000 চনৰ পৰা আমি আৰম্ভ কৰিলোঁ যে মুখা ভাওনা বুলি নামাকৰণ কৰা হ'ল। যিটো আগৰ মুখা ভাওনা বুলি নাই, কিন্তু মুখাৰ সংযোগ চবেই মুখত ৰং নসনাকৈ মুখা পিন্ধি কৰা ভাওনা মুখা ভাওনা, য'ত ৰাম, য'ত লক্ষ্মণৰো মুখা হয়। পশুৰ চৰিত্ৰবিলাকতো হ'বই। তাৰে চৰিত্ৰ এটা নাম মোহিনী। এয়া হ'ল মুখা ভাওনাৰ চৰিত্ৰ নাম মোহিনী। গতিকে এই সমস্ত মুখাখিনিক লৈ আমি মানে ভাৰতবৰ্ষতে এটা সুনাম সত্ৰ, আমাৰ সত্ৰয়ো, আজি খাটপাৰা সত্ৰয়ো তেনেকুৱা সুনাম আনিছে মুখাৰে টেবলো নিৰ্মাণ কৰি। সেয়া হ'ল 2018 চন 26 জানুৱাৰী গণৰাজ্য দিৱস। গতিকে দ্বিতীয় স্থান আমাৰ অসমে লাভ কৰিলে, আৰু সেইটো এটা আমাৰ বিশেষ বুলি আমি ভাবিছোঁ। যিহেতু ৰাষ্ট্ৰীয়ভাৱে মুখাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিল, আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱেও মুখাৰ প্ৰচাৰ আৰু প্ৰসাৰ আছে। সেইটোৱে হ'ল যে আমাৰ বিদেশত থকা লণ্ডন ব্ৰিটিছ মিউজিয়ামত থকা আমাৰ সেই বস্ত্ৰভাগী, যাৰ নাম বৃন্দাবনী বস্ত্ৰ। গতিকে বৃন্দাবনী বস্ত্ৰভাগীৰ লগত প্ৰদৰ্শনী হৈ গ'ল 2016 চনত এইখনেই কাপোৰখন, যিখন কাপোৰ লণ্ডন ব্ৰিটিছ মিউজিয়ামত
সজাই থোৱা আছে আৰু তাৰ লগতে সংগতি ৰাখি আমাৰ মুখাৰ প্ৰদৰ্শনীখন বিদেশত প্ৰথম মুখাৰ প্ৰদৰ্শনী হ'ল তাত এতিয়া সজাই থোৱা আছে মুখা এয়া গৰুড়ৰ আৰু ঠিক সেইধৰণে আছে পুতনা আৰু তেনেকৈ আছে বকাসুৰ চক্ৰবাদ অসুৰ কালীয় নাগ সমস্ত মুখা তাত সুন্দৰকৈ সজাই ৰাখিছে সেয়াও আন্তঃৰাষ্ট্ৰীয়ভাৱে এটা মুখাৰ এটা স্থান পাইছে আৰু সেইখিনি অসমবাসীৰ কাৰণে এটা ভাল খবৰ গতিকে মুখাৰ যিটো আমাৰ আৰম্ভণি আৰ্ট ফৰ্মটো আৰু এই আৰম্ভণিৰ পৰাই আকৌ এয়া ভাস্কৰ্যলৈ গতি কৰিছে এয়া হ'ল ওডিচি ডান্স ক্লাছিকেল ডান্স ওডিচি উৰিষ্যা তো এজনী ছোৱালী আহিছিল আৰু তাই আমাৰ লগত বহুত নৃত্য সম্পৰ্কীয় কথা পাতিছিল তাই মুখা চোৱা নাই তাই মানে বিশেষকৈ এই এটা চাই আছিলে এই মুদ্ৰাটোলৈ চাই আছিলে এই তাত থকা এতিয়া ক'লে যে ছাৰ এইটো কি মুদ্ৰা অসমৰ সত্ৰীয়া নৃত্য বোলে এইটো মৎস্য তোমালোকক কেনেকৈ দিয়ে এনেই আলাপ কৰিছোঁ অকণমান হেৰি সেইটো তেওঁলোকক দিয়ে এইটো উৰিষ্যা বা ভাৰতনাট্যমত এইটো দিয়ে বা কুচিপুড়িটো দিয়ে কিন্তু আমাৰ এইটো দিয়ে আকৌ বংশী মুদ্ৰা কেনেকৈ দিয়ে সেইটো সুধিছে মোক আপোনালোকে বংশী মুদ্ৰা কেনেকৈ দিয়ে তেতিয়া বোলে উৰিষ্যাই দেখুৱাইছে তেওঁলোকে এনেকৈ দি পেলাই এইটো দিয়ে আমাৰ বোলো এইটো আৰু এইটো দিয়ে এনেকৈ বহুত কথা পাতিলোঁ প্ৰণাম মুদ্ৰা মুজুৰা এইবিলাকৰ বিষয়ে পাতিলোঁ তাৰপিছত সেই ছোৱালীগৰাকীয়ে এইখিনিতে এইটো দি এনেকৈ ৰৈ দিছিলে খুব ভাল লাগিল বোলো ৰ'বা মই তোমাক ফটো নকৰোঁ মই আঁকি থওঁ 3টা পাতত পেনেৰে কলমেৰে ৰাখিলোঁ প্ৰথমে এই ছাইড প্ৰথমটো এইটো তাৰমানে 3Dটো লাগিব বনাবলৈ এইটো ছাইড তাৰপিছত মই আঁকিলোঁ এই ছাইড ভি একেবাৰে লাষ্টত আঁকিলোঁ বেক ছাইড বেক থকাই আৰু আছে এনেকৈ থকাৰ পাছতে এইটো বনালোঁ মোৰ ঘৰত একো কিন্তু এতিয়া মোৰ ঘৰতকৈ এতিয়া বাহিৰত বেছিকৈ দৰকাৰ হয় আজি অলপ দিনৰ আগতে লণ্ডনলৈ গৈছে বহুত আৰু এতিয়া এইকেইটা যাব ফ্ৰান্সলৈ সেইটো সত্ৰীয়া আৰু এইটো ৰাখিম ওডিচি কলৰটো আৰু মাজত থকাটো আৰ্ট ফৰ্মটো কাৰণ এইবিলাক আমাৰ বাহিৰে চহকী দেশ অসম নৰ্থ ইষ্ট গতিকে বাহিৰে আমি বহুত ধুনীয়া ধুনীয়া কাম কৰিব পাৰোঁ আৰু এইটো মই পৰীক্ষামূলকভাৱে কৰিছিলোঁ কিন্তু এতিয়া পৰীক্ষাত পাছ কৰিছোঁ মানে ৰাইজক লাগে বহুত অৰ্ডাৰ এতিয়া মই কৰিবলৈহে সময় এতিয়া চাহটো খাওঁ লওঁ এইটো জ্যোতিষমান চাহ বায়েকৰ ঘৰ ইয়াত আছে সেইটোৱে ঘৰ খাওঁ চাহটো মেলি এতিয়া আমি কাপোৰ কানি সলালোঁ এতিয়া ঘৰ যাব লৈছোঁ ফেৰি আছে অলপ পিছত ঘৰলৈ যাবলৈ গৈছোঁ গতিকে এতিয়া ঘৰ যাব লৈছোঁ মাজুলী ঘাট পাইছোঁ এতিয়া মাজুলী ঘাট চাই লওক এতিয়া ফেৰি আছে আমাৰ ফেৰি যেতিয়া ডাইৰেক্ট আমগুৰি আপোনালোকে মাজুলী ট্ৰিপটো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলখন দবাটো আহিব লাগে ভিডিঅ' সোনকালে পায় প্লিজ কিবা ক'বা এণ্ডিং লাইক কমেণ্ট শ্বেয়াৰ এণ্ডিঙত কিবা এটা কৈ দিয়ক লাষ্টৰ এণ্ডিঙৰ কথা শেষ হয় আৰু আমাৰ শেষ হ'লে সকলো ভাল আৰম্ভণিটো ভালেই আছিলে গতিকে তোমালোকৰ এক্সপিৰিয়েঞ্চটো আপোনালোকে ভিডিঅ'টো চাই কি পালে সেইটো ক'ব আৰু বিশেষ নকওঁ মোৰ চেনেলটো চাব জ্যোতিষমান মহন্ত অফিচিয়েল তাতো এটা ভিডিঅ' গৈ আছে খালি ইয়াৰ পিছত মোৰ চেনেলৰ মানস ভিডিঅ' আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব বাই বাই